Hi, I am physiotherapist M.H. Chaudhary, Sheer Pure Therapy Center, Bongaigaon. আজি আমাৰ ইয়াতে যিবোৰ পেশেন্ট বহুত দিনৰ পৰা পৰি আছে তো কি প্ৰবলেম আছিল সেইবোৰৰ ওপৰত মই অকমান কথা পাতিম আমাৰ ইয়াতে যিবোৰ ফিজিওথেৰাপি কৰা হয় মেইনলি যিবোৰ পেইন ৰিলেটেড পেৰালাইসিস কঁকাল বিষ হাঁটুৰ বিষ সাৰ্ভাইকেল স্পন্ডিলাইটিস এইবোৰৰ ক্ষেত্ৰত ফিজিওথেৰাপি কৰা হয় আৰু বহুত ধৰণৰ ফিজিওথেৰাপি আছে যিবোৰ সিপি প্ৰবলেম চাইল্ডৰ কাৰণে তো আমাৰ ইয়াতে যিবোৰ পেশেন্ট অলৰেডি লৈ আছে কেইদিনমানৰ পৰা মই নিজে নকম পেশেন্টৰ পৰা সুধি ল'ম কি প্ৰবলেমত তেওঁ ভুগি আছিল আমাৰ শিৰ কিয় থেৰাপি চেণ্টাৰত অহাৰ পিছত তেওঁ কিমান ভাল পাইছে তো আপোনালোকে ডাইৰেক্ট পেশেন্টৰ মুখৰ পৰা সুধি ল'ব এণ্ড যিমান ধৰণৰ মানুহৰ কঁকাল বিষ হাঁটুৰ বিষ এণ্ড পেৰালাইচিছত ভুগি আছে তো এইটোত কোনো চিন্তাৰ কাৰণ নাই তো ফিজিওথেৰাপিৰ জৰিয়তে এইবোৰ চিকিৎসা দিয়া হয় ফিজিকেলৰ ওপৰত and हमारे तो फिजिकली करा है and इलेक्ट्रिक थेरापी ऑलरेडी आसे दूसरा लॉक कर प्लाई जने का पारो हमारे को खून काले पेशेंट ने रिजल्ट दिया करने चेष्टा करूँ and बहुत दोनों पेशेंट आए जो पेशेंट बहुत दिनों पर भूलिया से कहते हताश हुई आसे इन्हें का दिन लगे से तो मैं भाग न हूँ तो मैं आशा करूँ मन तो भांगी दिबो ना लगे दुर्बल करिबो ना लगे आपलोगे हाव करो एंड आपलोगे फिजियोथेरापी सेंटर লগত যোগাযোগ কৰি প্লাই আপোনালোকে ফিজিওথেৰাপি লওক আপোনালোকে ভাল এটা চিকিৎসা পাই থাকিব এণ্ড ইমান কথা মই কওঁ আজি মই এটা পেশেণ্টৰ লগত কথা পাতিলোঁ কিমান দিনৰ পৰা তেওঁ আহিছে আৰু কি প্ৰব্লেম আছিল অলৰেডি এজন বিপ্লৱ চক্ৰৱৰ্তী হয় হয় না আপুনি আমাৰ চেণ্টাৰত কিমান দিনৰ পৰা আহিছে আচ্ছা এতিয়া মানে আমাৰ চেণ্টাৰত যিটো কৰি আছে 3 মান্থ ইটো আমাৰ শিৰকে থেৰাপি চেণ্টাৰ এতিয়া আপুনি কৰি প্লাই 3 মান্থৰ ভিতৰত শিৰকে থেৰাপি চেণ্টাৰত কিমান কেনেকৈ পাইছে আপোনাৰ কি প্ৰবলেমটো আছে মোৰ স্লিপ ডিস্কৰ প্ৰবলেম আছে স্লিপ ডিস্কৰ কাৰণে লেফ্ট ভৰি একটা পেইন আছে আচ্ছা আপুনি ঘৰত যাই 3 মাহ ফ্ৰী ডিস্কৰ ফিজিওথেৰাপি আচ্ছা এইটো পিছতে অলপমান মানে ফ্ৰী কৰিব পাৰিছিলো আচ্ছা তাৰপিছতে মই ইয়াতে আহিছো আচ্ছা কাৰণে ওকে ইয়াতে পিছতে পৰা বহুত কষ্ট কৰিবলৈ পাৰিছো আপোনাৰ যিটো কোকাল বিগ এণ্ড হাৰ্টৰ বিগটো আছিল এতিয়া আপুনি ৰিজাল্টটো কেনেকৈ পাইছে আগৰ পৰা বিৰাট ৰিলেক্স পাইছো আগৰ পৰা ৰিলেক্স পাইছে কিমান পাৰ্চেণ্ট এনি আইডিয়া আপোনাৰ মতে কিমান লাগি আছে 70-80% আপুনি ভাল পাইছে তো সব এইখিনি তো অলৰেডি মেচিনবোৰ লগাই আছে যি মেচিনবোৰ অলৰেডি আমাৰ IMT দিয়া হৈছে অলৰেডি এতিয়া দুটা বহুত লগা আছে তো 70-80% তেখেতৰ মুখৰ পৰা কৰিলে ভাল হৈছে তো এনেকৈ ধৰণৰ ভুগি আছে তো মই পেশেণ্টৰ পৰা আপোনালোকক বয়সটো শুনাৰ কাৰণে চেষ্টা কৰিলোঁ আৰু তেওঁ স্লিপ ডিস্কটোৰ প্ৰব্লেম আছিল MRI কৰিছে অলৰেডি এতিয়া বহুত সুস্থ আপুনি এতিয়া আপুনিতো স্কুটি চলাব পাৰে ন আগৰ পৰা এটা খোজকাঢ়িব পাৰে তো এনেকুৱা ধৰণৰ প্ৰব্লেম আপোনালোকে যিমান প্ৰব্লেমবোৰ এনেকুৱা ধৰণৰ স্লিপ ডিস্ক কঁকাল বিষ মই আগতে কৰোঁ এইবোৰৰ কাৰণে আপোনাৰ কোনো চিন্তাৰ কাৰণ নাই আপোনালোকে ফিজিওথেৰাপি কৰিলে আপোনালোকে বেমাৰটো সুস্থ কৰিব পাৰিব অলপমান সময় ব্যৱধান অলপ টাইম দিব লাগে ফিজিওথেৰাপি চেণ্টাৰৰ লগত কাৰণ যিমান ধৰণৰ আপোনালোকৰ ঘৰত কঁকাল বিষ হাঁটুৰ বিষ আছে আপোনালোকে শিৰ কিয় থেৰাপি চেণ্টাৰৰ লগত কণ্টেক্ট কৰিব পাৰে থেংক ইউ